সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এতিয়া যাবলৈ ওলাইছোঁ ৰিয়ানক অকণমান ডক্টৰৰ পৰাই দেখুৱাই লৈ আহোঁ চেকআপ অলপ কৰোঁ বহুত দিন তাক দেখুওৱা নাই সৰুৰ পৰাই তাক যিজন ডক্টৰক দেখুৱাওঁ তেখেত আজি বাহেতা চাৰিআলিত শুশ্ৰূষা চেম্বাৰত বহিব তাতে লৈ যাওঁ এবাৰ মাজে মাজে তাৰ কিবা কিবি এনে প্ৰব্লেম হৈছে অকণমান পেটৰ কিবা কিবি গেছৰ সেইবাবে অকণমান দেখুৱাই লৈ আহোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ইমান ধূলি ৰিয়ান আৰু মই মাস্ক পুৰা পিন্ধি ল'লোঁ আৰু এয়া ডক্টৰ তাত আহি পালোঁ এয়া হ'ল ৰঞ্জিত বৰুৱা ছাৰ ৰিয়ানক সৰুৰ পৰা এখেতৰ তাতেই দেখুৱাই থাকোঁ কিবা অসুবিধা হ'লে আৰু ছাৰে ৰিয়ানক খুব মৰম কৰে এয়া দেখিছেনে তেখেতৰ মোবাইলৰ পৰাই ফটো উঠাব দিছে আৰু ৰিয়ানৰ দেউতাকে ধুনীয়াকৈ ফটো লৈছে খুব ভাল ডক্টৰজন আপোনালোকে বিচাৰিলে বাহেতা চাৰিআলি শুশ্ৰূষাত এওঁ প্ৰত্যেক বৃহস্পতিবাৰে আহে আৰু এয়া দাদাৰ দোকান মই ডক্টৰ তাত গ'লে বা চাৰিআলিত গ'লে দাদাৰ দোকানৰ পৰাই কিবা কিবি লাগিলে লৈ লওঁ আৰু আজি বজাৰ বাৰ হয় সেইবাবে মানুহৰ ভিৰ অকণমান বেছি আছিলে অকণমান আপোনালোকক বজাৰখন দেখুৱাই দিছোঁ ৰ'দটো খুব চোকা আছিলে আৰু এতিয়া আমি ঘৰৰ ফালে আহি আছোঁ আৰু ৰাস্তাৰে আহিলে পূব কামৰূপ মহাবিদ্যালয় দেখিলে আগৰ কলেজৰ দিনকেইটাৰ কথা মনত পৰি যায় এতিয়া গৰমত আমি ক'তো চাহ পানী নাখালোঁ এতিয়া কুঁহিয়াৰৰ ৰস খাম বুলি ভাবিছোঁ ৰাস্তাৰ কাষতে দাদা এজনে বিক্ৰী কৰি আছিলে ধুনীয়া বতাহ বলি আছিলে খুব ভাল লাগিছিল খাই আৰু এতিয়া আমি আহি গ'লোঁ পেহাৰ দোকানত অকণমান কাপোৰৰ বজাৰ আছিলে পেহা আৰু এইখন পেহাৰে দোকান ইয়াত অকল চেণ্ডেল থাকে পেহাই মোক ধুনীয়া ধুনীয়া গৰমত পিন্ধা কটনৰ ব্লাউজবোৰ দেখুৱাই আছে আৰু ময়ো তাৰ পৰা দুটামান লৈ ল'লোঁ পিলে ধুনীয়া ধুনীয়া হেৰি গৰম চৰম নহয় একদম ব্লাউজটো কাপোৰ এনেকৈ আৰু এতিয়া দুপৰীয়াৰ সাজ বনাওঁ বুলি ভাবিছোঁ আজি মাহৰ দাইল বনাম তাতে অকণমান মচুৰ দাইলো দি দিছোঁ লগতে ভেন্দি আলু পিঁয়াজ আৰু অকণমান লাওৰ আগৰ কোমলীয়াখিনি লৈ লৈছোঁ এয়া ভাজি বনাই আছোঁ লগতে মাহৰ দাইল সিজাই ল'লোঁ আৰু এতিয়া তেল দি ল'ম মই মাহৰ দাইল বনালে অকণমান মচুৰ দাইল মিক্স কৰি দিওঁ তেতিয়া খাবলৈ অকণমান বেছি সোৱাদ পাওঁ আৰু একেবাৰে সাধাৰণভাৱে বনাইছোঁ অকল পিঁয়াজ আদা নহৰু দি লৈছোঁ আৰু তেজপাত শুকান জলকীয়া এইখিনিতো লাগেই বাৰু
আৰু এয়া দাইলখন হোৱা 2 মিনিটমান আগত আদা দি দিলোঁ আৰু 2টা কেঁচা জলকীয়া আৰু দাইলখন নমাই দিয়াৰ আগে আগে এয়া মান ধনিয়াৰ পাত আৰু অকণমান গৰম মছলা এতিয়া ভাতকেইটা খাবৰ বাবে ৰেডি কৰি লৈছোঁ ভাজি দাইল এয়া বাঁহৰ গাজৰ আচাৰ অকণমান চালাড নেমু জলকীয়া লগতে গৰম লাহেকৈ যিহেতু পৰিছে এয়া দৈ লৈছোঁ অকণমান আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে লাইক কমেণ্ট কৰি দিব আজিলৈ আহিছোঁ নমস্কাৰ।